প্ৰিয় বন্ধু-বান্ধৱীসকল, টাৱাত থৈ শুই যাওক এই এটা গুপ্ত বস্তু। ইমানেই ধন আহিব যে চম্ভালিব নোৱাৰিব। আপোনাৰ 7 জন্মৰ দৰিদ্ৰতা দূৰ হ'ব। লগতে জীৱনত কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহয়। কিয়নো আজি আমি যি উপায়ৰ কথা জনাবলৈ গৈ আছোঁ, সেয়া কোনো সাধাৰণ উপায় নহয়। যদি আপুনি সম্পূৰ্ণৰূপে সমস্যাত ডুবি আছে, আপোনাৰ জীৱনৰ পৰা সুখ শান্তি নোহোৱা হৈ পৰিছে, তেন্তে এই সৰু উপায়টো কৰক। চাওক, এই উপায়টো সাধাৰণ বুলি নাভাবিব, কিয়নো এই উপায়টোৰ বৰ্ণনা নে কেৱল শাস্ত্ৰত পোৱা গৈছে নে কোনো পুৰাণত পোৱা গৈছে। এই উপায় কেৱল প্ৰাচীন কালত কোনো জ্ঞানী লোক বা ঋষি মুনিসকলেহে জানিছিল আৰু তেওঁলোকে এই উপায় কেৱল তেওঁলোকৰ শিষ্যসকলকহে দিছিল। যদি আপুনি আপোনাৰ ঘৰত মাতা লক্ষ্মীক স্থিৰ কৰি ৰাখিব বিচাৰে, মা অন্নপূৰ্ণা আপোনাৰ ঘৰত স্থিৰ কৰি ৰাখিব বিচাৰে, তেন্তে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাওক। এই উপায়ৰ বিষয়ে স্বয়ং মাতা লক্ষ্মীয়েও কৈছে। আচলতে কি সেই বস্তু যিটো আপুনি টাৱাত থৈ শুব লাগিব? চাওক, যদি আপোনাৰ সমস্যা দিনে দিনে বাঢ়ি গৈ আছে, সমস্যাৰ নিবাৰণ নোহোৱা হৈ পৰিছে, আপোনাৰ ওপৰত ধাৰ ঋণৰ বোজা বাঢ়িয়ে গৈ আছে, বিবাহৰ যোগ নবনা হৈ পৰিছে, সন্তান সুখৰ কাৰণে আপুনি অশান্তিত ভুগি আছে, বিয়া ঠিক হৈ বাৰে বাৰে ভাঙি যায়, স্বামী স্ত্ৰীৰ মাজত সদায় হাই কাজিয়া বাঢ়ি গৈ আছে, ঘৰ পৰিয়ালত মহল সম্পূৰ্ণৰূপে খেলি মেলি হৈ পৰিছে, ঘৰ পৰিয়ালত সদায় হাই কাজিয়া আৰু ক্লেশ হৈ আছে, ঘৰখনত একতা একেবাৰেই নোহোৱা হৈ পৰিছে বা পিতৃ দুখ লাগি আছে, পিতৃ আপোনাৰ ওপৰত ক্ৰোধিত হৈ পৰিছে বা পিতৃ আপোনাৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে, নাইবা আপুনি শনি দোষৰ কাৰণে পীড়িত নাইবা গ্ৰহ দোষৰ কাৰণে পীড়িত হৈ আছে, তেন্তে চাওক, এই সকলো সমস্যাৰ এক ৰামবাণ উপায় আমি আজি আপোনালোকৰ বাবে লৈ আনিছোঁ। চাওক, আপোনালোকৰ ঘৰখনৰ যি সম্পূৰ্ণ উৰ্জা থাকে, সেই উৰ্জাৰ জন্ম ক'ৰ পৰা হয়? টাৱাৰ পৰা। কিয়নো সেই টাৱাখনত আমি ৰুটি সেকোঁ আৰু যেতিয়া সেই ৰুটি আমি খাওঁ, আমি কেৱল ৰুটিয়ে নাখাওঁ, লগতে আমাৰ ঘৰখনত যি উৰ্জা প্ৰবাহিত হয়, সেই উৰ্জা আটাত সমাহিত হয় আৰু তাৰ পাছত সেই উৰ্জাক আমি ৰুটিৰ ৰূপত গ্ৰহণ কৰোঁ। সেই কাৰণেইতো সকলোৱে কয় যে যেনেকুৱা খাবা অন্ন তেনেকুৱা হ'ব মন। চাওক, বহু লোকে টাৱাখনক কেৱল এক বাচন বুলি ভাবে, কিন্তু আমাৰ শাস্ত্ৰত কোৱা হৈছে যে টাৱা লোহাৰেৰে বনোৱা হয়, যাৰ সম্বন্ধ চিধা শনি গ্ৰহৰ সৈতে জড়িত হয় আৰু শনি সেই গ্ৰহ হয় যিয়ে মনুষ্যৰ কৰ্ম, সংঘৰ্ষ, দৰিদ্ৰতা আৰু জীৱনৰ কঠিনতাক নিয়ন্ত্ৰণ কৰে। সেইকাৰণে যেতিয়াই টাৱাত কোনো বিশেষ বস্তু ৰাখি ৰাতিটোৰ কাৰণে থৈ দিয়া যায়, তেন্তে সেয়া কেৱল এক ক্ৰিয়া নহয়, ইয়াৰ বিপৰীতে এক উৰ্জা, এক প্ৰক্ৰিয়া বুলি মনা যায়। কাৰণ চাওক, য'ত অগ্নি তত্ত্ব পাকঘৰত আৰু শনি তত্ত্ব লোহাৰত মিলি এজন ব্যক্তিৰ জীৱনৰ নকাৰাত্মক উৰ্জাক টানি লয় আৰু তাক সন্তুলিত কৰাৰ কাম কৰে। কাৰণ যেতিয়া আপুনি টাৱাৰ ওপৰত এটা সৰু বস্তু ৰাখি থয়, সেই সৰু বস্তুটো মা লক্ষ্মীৰ সম্বন্ধীয় হয় আৰু যেতিয়া মা লক্ষ্মীৰ আৰু ভগৱান শনিদেৱৰ মিলন হয়, তেতিয়া এজন ব্যক্তিৰ জীৱনৰ কষ্ট নোহোৱা হৈ পৰে। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, চাওক, আজিৰ যুগত এনেকুৱা কোনো লোক নাই যিয়ে সমস্যাৰ লগত যুঁজি থকা নাই। আজিৰ যুগত সকলো লোকেই সৰু সৰু সমস্যাৰ সৈতে যুঁজি আছে। কোনো লোকে ধাৰ ঋণৰ কাৰণে যুঁজি আছে। চাওক, ধাৰ ঋণ এক বহুত বেয়া বেমাৰ হয়। যেতিয়া কোনো লোকৰ ওপৰত ধাৰ ঋণৰ বোজা বাঢ়ি গৈ থাকে, তেতিয়া এজন লোক ভিতৰৰ পৰা ভাঙি পৰে। গতিকে যদি আপোনাৰ ধাৰ ঋণৰ বোজা বাঢ়ি গৈ আছে, তেন্তে শুনক, বহুবাৰ হাতলৈ টকা পইচা আহে কিন্তু টিকি নাথাকে। আমি যিমান উপাৰ্জন কৰোঁ তাতকৈ বেছি খৰচ হৈ যায়। দিনে ৰাতিয়ে পৰিশ্ৰম কৰাৰ পাছতো হাতত এটকাও নাথাকে। কেতিয়াবা বেমাৰত টকা পইচা গুচি যায়, কেতিয়াবা অনাৱশ্যক খৰচ সন্মুখত আহি পৰে, কেতিয়াবা পইচা বিচাৰি কোনোবা আহে। গতিকে এটা সৰু উপায় আপুনি কি কৰিব লাগিব? ৰাতি শোৱাৰ আগতে আপুনি আপোনাৰ পাকঘৰলৈ যাওক আৰু আপুনি টাৱাখন লওক, কিন্তু ধ্যান ৰাখিব, টাৱাখন প্ৰথমে ভালদৰে পৰিষ্কাৰ কৰি লওক।
তেতিয়াহে মাতা লক্ষ্মী আৰু ভগৱান শনিদেৱৰ কৃপা লাভ কৰিব পাৰিব। গতিকে চাওক, টাৱাখনক চাফা কৰাৰ লগতে নিজৰ মনটোকো প্ৰথমে চাফা কৰি লওক, কিয়নো যদি মনটো পৰিষ্কাৰ হৈ থাকে তেন্তে মাতা লক্ষ্মীয়ে আপোনাক অৱশ্যেই আশীৰ্বাদ দিব। মাতা লক্ষ্মীয়ে অৱশ্যেই আপোনাক কৃপা কৰিব। যদি আপুনি বহুতেই ধাৰ ঋণৰ সমস্যাত ডুবি আছে তেন্তে ৰাতি শোৱাৰ আগতে পৰিষ্কাৰ টাৱাত 2টা লং আৰু এটা সৰু ইলাচি থৈ দিব। ইয়ে যিকোনো লোকৰ শনি আৰু নকাৰাত্মক উৰ্জা শান্ত কৰিব পাৰে বুলি মনা যায়। গতিকে টাৱাখনৰ ওপৰত 2টা লং আৰু এটা ইলাচি ৰাখি ভগৱান শনিদেৱ আৰু মাতা লক্ষ্মীক প্ৰাৰ্থনা কৰিব আৰু এনেকৈ ক'ব যে, হে দেৱ-দেৱী, মোৰ মূৰৰ পৰা এই ধাৰ ঋণৰ সমস্যা দূৰ কৰা আৰু মোৰ এই 2টা বস্তু আপুনি স্বীকাৰ কৰক। চাওক, যেতিয়া আপুনি 2টা লং আৰু এটা ইলাচি টাৱাৰ ওপৰত ৰাখিব তেতিয়া মন একেবাৰে শান্ত ৰাখক আৰু মন একেবাৰে স্বচ্ছ ৰাখক। মানে এই উপায়টো কৰাৰ সময়ত আপুনি কাৰো বিষয়ে বেয়াকৈ নাভাবিব। যদি আপুনি এনেকুৱা ভাৱ লৈ উপায় কৰে তেন্তে উপায় উল্টা প্ৰভাৱ দেখুৱাব পাৰে। ইলাচি মাতা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায় আৰু লঙক শনিদেৱ আৰু নকাৰাত্মক উৰ্জাৰ প্ৰতীক বুলি মনা যায়। চাওক, এই উপায়টো কৰাৰ পাছত লাহে লাহে ধাৰ ঋণৰ বোজা মানসিক আৰু উৰ্জাৰ ৰূপত কমি যাবলৈ ধৰিব। যেতিয়া টাৱাত আপুনি এই বস্তু কেইটা ৰাখিব তেতিয়া মনৰ ভিতৰতে এই মন্ত্ৰটো জপ কৰিব। মন্ত্ৰটো এনেধৰণৰ: ওম ঋণ মুক্তেশ্বৰ মহাদেৱায় নমঃ। ওম ঋণ মুক্তেশ্বৰ মহাদেৱায় নমঃ। ওম ঋণ মুক্তেশ্বৰ মহাদেৱায় নমঃ। দ্বিতীয় উপায়টো হ'ল, আপুনি বহুত পৰিশ্ৰম কৰি টকা পইচা উপাৰ্জন কৰে, কিন্তু হাতত এটকাও নাথাকে। এটা টকাৰ কাৰণে আপুনি হাহাকাৰ কৰিবলগীয়া হয়। তেন্তে আপুনি এই উপায়টো কৰক। ৰাতি শোৱাৰ আগতে টাৱাৰ ওপৰত 5টা জালুক থৈ শুই যাওক, কিয়নো জালুকক নকাৰাত্মক উৰ্জাক টানি আনিব পৰা, মানে শুহি ল'ব পৰা বস্তু বুলি মনা যায়। আপোনাৰ ঘৰত যি দৰিদ্ৰতাই বাস কৰি আছে, পইচা টিকি নাথাকে, ধাৰ ঋণৰ সমস্যা বাঢ়ি গৈ আছে, ইয়াৰ কাৰণ হ'ল যেতিয়া আমাৰ ঘৰত নকাৰাত্মক উৰ্জাৰ আৱৰণ বাঢ়ি যায় তেতিয়া এই নকাৰাত্মক উৰ্জাই আমাৰ ঘৰৰ ব্যৱস্থা সম্পূৰ্ণৰূপে শেষ কৰি পেলায়, যাৰ কাৰণে সকলো সময়তে ধনৰ অভাৱত ভুগিবলগীয়া হয়। পইচা টিকি নাথাকে, কেতিয়াবা বেমাৰত গুচি যায়, কেতিয়াবা অনাৱশ্যকীয় খৰচত গুচি যায়। গতিকে আপুনি ধ্যান ৰাখিব লাগিব যে ৰাতি শোৱাৰ আগতে 5টা জালুক টাৱাত থৈ শুই যাব আৰু ৰাতিপুৱা উঠি কাৰো লগত কথা নপতাকৈ, কাৰো ফালে নোচোৱাকৈ এই 5টা জালুক ঘৰৰ বাহিৰত কোনো নিজান ঠাইত পেলাই থৈ আহিব, যাৰ দ্বাৰা নকাৰাত্মক উৰ্জা বাহিৰলৈ ওলাই যাব আৰু ধন টকা পইচা অহা ৰাস্তা খুলিবলৈ ধৰিব। আৰু যিখন ঘৰত সকাৰাত্মকতা থাকে সেইখন ঘৰত মা লক্ষ্মী আৰু মা অন্নপূৰ্ণা অৱশ্যেই প্ৰৱেশ কৰে। তৃতীয়তে, যদি কাৰোবাৰ প্ৰেম বিবাহ ৰৈ আছে, পৰিয়ালৰ লোকসকলে মানি লোৱা নাই, বাৰে বাৰে সম্পৰ্ক ভাঙি গৈ আছে আৰু কুণ্ডলীত বিবাহৰ যোগ বনা নাই, তেন্তে এই উপায়টো অৱশ্যেই কৰক। কি কৰিব লাগিব? ৰাতি শোৱাৰ আগতে টাৱাখনৰ ওপৰত এটা ইলাচি আৰু গোলাপৰ শুকাই যোৱা পাহ কেইটামান ৰাখক, কিয়নো এই উপায়ে শুক্ৰ গ্ৰহক মজবুত কৰে বুলি মনা যায় আৰু শুক্ৰ গ্ৰহ 3টা বস্তুৰ ওপৰত সকলোতকৈ ঘনিষ্ঠ হয়: প্ৰেম, আকৰ্ষণ আৰু সম্পৰ্ক। এই 3টা বস্তুৰ মিত্ৰকাৰক বুলি মনা যায়। ইয়াৰ দ্বাৰা সম্বন্ধত মিঠা বাঢ়ে। যদি স্বামী স্ত্ৰীৰ মাজতো হাই কাজিয়া নুগুচে তেন্তে তেওঁলোকেও এই উপায়টো কৰিব পাৰে, কিয়নো যেতিয়া শুক্ৰ গ্ৰহ মজবুত হ'ব তেতিয়া সম্পৰ্কত মিঠা বাঢ়ি যায়। যেতিয়া বিবাহৰ যোগ নবনে তেতিয়া এই উপায়টো কৰিলে বিবাহৰ যোগো বনিবলৈ ধৰে। বিবাহত যি দেৰি হয় সেই দেৰি ৰৈ যায়। কেতিয়াবা এনেকুৱা হয় যে বাৰে বাৰে বিয়া ভাঙি যায়, বিয়াৰ বয়স পাৰ হৈ যায়, তেতিয়া ঘৰখনৰ লোকসকল বহুতেই চিন্তিত হয়। ঘৰখনৰ লোকসকলৰ চকুৰ টোপনি নোহোৱা হয়, তথাপি বিবাহৰ যোগ নবনে, তেতিয়া আপুনি এই উপায়টো কৰিব। টাৱাৰ ওপৰত 2 টুকুৰা হালধি ৰাখি শুই যাব। যদি আপুনি জল্দি বিয়া কৰাব বিচাৰে তেন্তে এই উপায়টো অৱশ্যেই কৰিব, কিয়নো হালধিৰ সম্বন্ধ গুৰু গ্ৰহৰ সৈতে জড়িত আৰু গুৰুক বিবাহৰ মুখ্য গ্ৰহ আৰু মুখ্য কাৰক বুলি মনা যায়, যাৰ কাৰণে বিবাহৰ যোগ মজবুত হ'বলৈ ধৰে। চতুৰ্থতে, যিসকল লোক পিতৃদোষৰ বাবে অশান্তিত আছে, যিসকল লোক কোনো নহয় কোনো পিতৃৰ বাবে অশান্তিত ভুগি আছে। পিতৃদোষ কোনো সাধাৰণ দোষ নহয়, ইয়াক গ্ৰহ দোষ আৰু বাস্তু দোষতকৈও ডাঙৰ দোষ বুলি মনা যায়। গতিকে যদি কোনো লোক পিতৃদোষৰ সমস্যাত ভুগি আছে, ঘৰখনত অনবৰতে অশান্তি হৈ থাকে আৰু
যদি জীৱনত বাৰে বাৰে বাধা আহি থাকে তেন্তে ইয়াৰ পিছৰ ফালে বহুবাৰ পিতৃদোষেই কাৰণ বুলি মনা যায়। বিনা কাৰণত সদায় সমস্যাত পৰি থাকিব লগা হয়। এটা সমস্যা দূৰ নহওঁতেই আৰু এটা সমস্যা দুৱাৰ মুখত ৰৈ থাকে। কেতিয়াবা সন্তান সুখৰ কাৰণে ঘৰখনৰ কোনো ব্যক্তিয়ে হাহাকাৰ কৰি থাকে, ঘৰখনৰ বংশ বৃদ্ধি নাবাঢ়ে, ইয়াৰ পিছৰ ফালেও পিতৃদোষেই হ'ব পাৰে। ইয়াৰ কাৰণে টাৱাৰ ওপৰত অলপ ক'লা তিল থৈ শুই যাওক। যদি আপুনি পিতৃদোষৰ কাৰণে বহু বেছি কষ্টত আছে তেন্তে এই উপায়টো কৰক আৰু ৰাতিপুৱা সোনকালে উঠি এই তিলখিনি লৈ গৈ আপোনাৰ ঘৰৰ আশে-পাশে থকা আঁহত গছৰ তলত বিসৰ্জন কৰি দিব, কিয়নো ক'লা তিল ইষ্টৰ সমৰ্পণ বুলি মনা যায়। পিতৃদোষৰ শান্তিৰ মান্যতা আছে। যদি পিতৃদোষ শান্ত হৈ পৰে তেন্তে এজন ব্যক্তিৰ ওপৰত চলি থকা সমস্যা এনেই নোহোৱা হৈ পৰিব। আৰু যদি আপোনাক গ্ৰহ দোষেও অশান্তি কৰি আছে, জীৱনলৈ হঠাতে সমস্যা আহে, হ'বলৈ যোৱা কাম ৰৈ যায়, তেন্তে টাৱাৰ ওপৰত এটা লং আৰু অলপ সৰিয়হ থৈ শুই যাব, কিয়নো সৰিয়হক নাকাৰাত্মক উৰ্জাক দূৰ কৰে বুলি মনা যায় আৰু এই উপায় শনিবাৰে কৰিব পাৰিলে আৰু অধিক প্ৰভাৱী বুলি মনা যায়। ইয়াৰ বাহিৰেও ঘৰখনত সদায়ে হাই কাজিয়া, নজৰ লাগি থাকে, নাকাৰাত্মক উৰ্জাৰ আভাস অনুভৱ হয়, তেন্তে টাৱাৰ ওপৰত এখন ৰঙা কাপোৰ থৈ শুই যাব আৰু ৰাতিপুৱা সেই কাপোৰখন ঘৰৰ পৰা দূৰত পেলাই থৈ আহিব, যাতে ঘৰখনৰ পৰা বেয়া উৰ্জা ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়। গতিকে এই উপায়কেইটা আপুনি অৱশ্যেই কৰি চাব, যদি আপুনি আপোনাৰ জীৱনত বহুত অশান্তিত আছে। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।